নমস্কাৰ বন্ধু বান্ধৱীসকল, শুভ সন্ধিয়া। আমি সন্ধিয়া লগাই ইয়াত দেখিছেনে পূৰা মিছল খাই আছোঁ আৰু পাপায়ো খাই আছে, মাকো খুৱাই দিছোঁ আৰু দুয়ো সকলো ভতিজা আমাৰ বেটা মই সকলোৱে মিছল খাই আছোঁ ইয়াত। আৰু বহুত টেষ্টি হৈছে দেই। সন্ধিয়া লগা কিবা এটা খাবলৈ মন যায় যিহেতু ইয়াত চবকে খুৱাই দিছোঁ, পাপাহঁতকো আজি খুৱাই দিছোঁ আৰু আমাৰ ঘৰত আহিছোঁ যিহেতু একদম পূৰা এনজয় কৰিছোঁ সকলোৱে। তাৰপিছত এয়া বেটাই আকৌ খাই দিছে আপোনালোকক আৰু এয়া ভতিজাই খাই আছে, আমাৰ আকৌ সৰু বেটাই চামুচ আনিছেহে খাবৰ কাৰণে। তাৰপিছত আকৌ ভাতৰ যোগাৰ কৰিব হৈ গ'ল, এতিয়া 7টা বাজি গ'ল। এইটো কি চিনি পাইছেনে? এইটো হাতী খুতৰা বুলি কয়। এইটো হাতী খুতৰা আজি খাম, আজিও অকণমান খাম, কালিলৈ খাম। গুচাই থওঁ মানে, আৰু কাঁইট বহুত আছে দেই, আপোনালোকে গুচাই পাইছে যদি সাৱধান। আৰু এনেকৈ বহুত কাঁইট একদম হাতত সোমাবলৈ হ'লে গম পাই যাব আৰু। এয়া মই গুচাই আছোঁ দেখিছেনে? সেয়া এনেধৰণে গুচাই আৰু বহুত টেষ্টি খাবলৈ। আৰু মই এনেকৈ ধৰণে গুচাই লৈছোঁ সকলোখিনি। তাৰপিছত আকৌ এয়া কেৰাহীখন পাতি ল'লোঁ। তাৰপিছত এতিয়া কি কৰোঁ চাওকচোন। কি কৰিম বাৰু আপোনালোকে কমেণ্ট কৰকচোন। এইয়া দেখিছেনে? মাছ ফ্ৰাই কৰিম। আজি আকৌ ৰূপচন্দা মাছ আনিছে। মই এয়া বাহিৰতে জুইকুৰা ধৰি ল'লোঁ, ধৰি এয়া মাছ ফ্ৰাই কৰি লৈছোঁ আৰু এয়া ফ্ৰাই কৰি আছোঁ। তাৰপিছত ফ্ৰাই কৰি হ'ল মেলিল। তাৰপিছত বেটাহঁতক আকৌ ফ্ৰাই মাছ খাবলৈ লাগে দেখিছেনে? সৰু বেটাই চুৰিলে গৰম পাইছে। তাৰপিছত মই কৈছোঁ কোন পিচ খোৱা। তাৰপিছত আকৌ ডাঙৰ বেটাই খাই আছিলে, মানে সি নেমু চেপি খোৱা দেখিলে যে, সেইকাৰণে সৰু দেহাকো খাবলৈ লাগে নেমু চেপি। এয়া ডাঙৰ দেহাই ভায়েকৰ কাৰণে কিমান কেয়াৰ লৈছে দেখিছেনে? এয়া নেমু চেপি দিছে আৰু সি তাক খুৱাব মানে নেমু চেপি লৈ। তাৰপিছত মই আকৌ মাছ ভজা তেলতে এয়া ফুলা আলু কেইটামান ফ্ৰাই কৰি ল'লোঁ, মানে মাছত দিম। তাৰপিছতে এয়া পাঁচফোৰণ কেইটামান দি ল'লোঁ। ফুলা আলু ফ্ৰাই কৰাৰ পিছতে পাঁচফোৰণ কেইটামান দি এয়া মিক্সিত পিচি লৈছিলোঁ। বিলাহী, সৰিয়হ, পিঁয়াজ, জলকীয়া আৰু নহৰু সকলোখিনি একেলগে পেষ্ট এটা বনাই ল'লোঁ। আৰু এয়া দেখিছে নহয়, নিমখ দিলোঁ। তাৰপিছত এয়া অকণমান দেৰি ফ্ৰাই কৰি থাকিম আৰু ইয়াৰ পৰা যেতিয়া তেল এৰিব তাৰপিছত মই তাক কিবাকিবি যোগ কৰি দিম আৰু। তাৰপিছতে এয়া দেখিছে নহয়, এই দুটুকুৰামান দিছোঁ দেই। পাপাই আকৌ মাছৰ লগত আজি খাম বুলি ক'লে। ইয়াৰ হাতী খুতৰা দুডালমান পাপাৰ কাৰণেহে দিছোঁ, পাপাই আলু নাখায় যিহেতু। তাৰপিছতে মাছ দুপিচ দি দিলোঁ। তাৰপিছত এয়া মই আলুটো ফ্ৰাই কৰা আলুটো যে ৰাখিলোঁ, সেইটো অকণমান দেৰিকৈ দিম, মানে পাপালৈ কৰাৰ পিছতহে মই দিম মানে। তাৰপিছতে দেখিছে ন, গৰম পানী উতলাই থৈছোঁ ছাইডত। এতিয়া মই গৰম পানী ঢালি দিলোঁ আৰু এয়া গৰম পানী দি অকণমান উতলিবলৈ দিম। তাৰপিছত পাপালৈ কাঢ়ি মেলি আমাৰ কাৰণে আলু দি দিম। তাৰপিছত আমাৰ মাছৰ জোল ৰেডি। তাৰপিছতে আমাৰ এয়া ভাতৰ ৰেডি হৈ গ'ল। চাওকচোন আজি আইটেমবোৰ কি বনালোঁ। এয়া দেখিছেনে? এয়া পাপাৰ কাৰণে দেই। এয়া মাছৰ জোল আৰু হাতী খুতৰা, দাংবডি আৰু বেঙেনা পিটিকা। এয়া আকৌ আমাৰ দেউতাক, শহু দেউতাক দিছোঁ। এইফালে মাছ, এইফালে বেঙেনা পিটিকা আৰু কচু দালি। আৰু এয়া সকলো খাই আছে। এয়া এইজন পাপা, এইজন দেউতা আৰু এইজন আমাৰ মানুহজন, সকলোখিনিয়ে খাই আছে। আকৌ আমাৰ মায়ে আকৌ মাটিতে খাইছে দেই, ডাইনিঙত নাখাওঁ বুলি ক'লে মানে, সেইকাৰণে মা মাটিত বহি খাই আছে। আৰু ময়ো এইফালে লৈ আহিলোঁ, চবেই একেলগে বহি যাওঁ যিহেতু, অকলে খাই বেয়া লাগে। আৰু মই মাছ অকণমানহে আনিছোঁ দেই, বেছি শকত হৈ গৈছোঁ। চবেই কৈছে ৰূপচন্দা মাছ খালে বেছি শকত হ'ম কাৰণে অকণমান লৈ আহিছোঁ আৰু সেইকণেই খাইছোঁ। টেষ্টো কৰিছোঁ, মানে ভাল হৈছে, বহুত ভাল হৈছে খাবলৈ বাৰু। মই নিজে বনাইছোঁ যেতিয়া আপোনালোকক কৈছোঁ আৰু আপোনালোকে বনাই খোৱাসকলে জানে আৰু খাব। আৰু নেমু দেখিছে নাই, একদম পূৰা খাই লৈছোঁ। বাই বাই। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। বাই বাই, গুড নাইট।